ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা হ'ল অতিকে দুখজনক ইয়াত উপস্থিত হ'লো এতিয়াও নিখোজ হৈ আছে ৪-৫ গৰাকী অতিকে দুখজনক ঘটনা এতিয়া কথা হ'ল এখন নাৱত কিমান ব্যক্তি উঠিব পাৰে বা কিমানখিনি যাব লাগে বা উপযুক্ত হয়নে নহয় নাওখন এই পানীত চলাৰ কাৰণে ঠিকে আছে নে নাই সকলোখিনি তদন্ত বা চাব কোনে এইখিনি আমি কিবা এটা ঘটনা ঘটিলে মৃত্যু হ'ল মানুহ নোহোৱা হ'ল তাৰ পিছত আমি হৈছৈ লগাও কেইদিনমান আকৌ একেই চলি থাকে ব্যৱস্থাবোৰ গতিকে এইখিনি আমি তদন্ত বিচাৰোঁ আৰু জল পৰিবহণ ব্যৱস্থাটো অতি মানে ভাল হোৱাটো বিচাৰোঁ কাৰণ শিক্ষা গ্ৰহণৰ কাৰণে আহিছে ষ্টুডেণ্ট আটাইতকৈ দুখৰ কথা দেশৰ ভৱিষ্যতখন ছাত্ৰ ছাত্ৰীয়ে স্কুলত আহিছে এতিয়াও এনেকুৱা ব্যৱস্থা আছে যে এই ভৰা ব্ৰহ্মপুত্ৰত নাৱেৰে স্কুললৈ আহিব লাগে ঠিক আছে এখন নাৱত কিমানজন ব্যক্তি উঠিব পাৰিব য'ত নেকি 30-40 জন উঠিব লাগে হয়তো মই যিখিনি ভিডিঅ' দেখিছোঁ নাওখনত 100-150 বেছি আছে চাইকেল আছে গতিকে বেলেঞ্চ 250 বাপৰে সেই নাওখনত সহজ নহয় বেলেঞ্চ ইনবেলেঞ্চ হৈ পেলাই সাইড হৈ পৰি গ'ল গতিকে কিমান এটা যুদ্ধ উচিত তদন্ত বিচাৰিছোঁ আৰু এইবিলাক ভাল ধৰণে হ'ব লাগে যে কিমান কেনেকৈ চলিব নাওখন কিমান যাত্ৰী যাব আৰু নাওখন ঠিকে আছে নে নাই শুনামতে ওপৰৰ চালিখন ভাঙি পৰিছে নাওখন হয়তো একেবাৰে জৰাজীৰ্ণ আছিলে পেটৰ তাৰণত হয়তো নাও চলাই আছে তেওঁলোকে ভাবা নাই যে কিমান এটা জীৱন পানীত আনিছে এনেকৈ আৰু এতিয়া উঠি গ'ল পানীত উঠি গ'ল কেইটা জীৱন গতিকে মানৱ জীৱন এনেকৈ অসাৱধানতাত বা চৰকাৰৰ হেমাহিৰ কাৰণে হোৱাটো নিবিচাৰোঁ উচিত তদন্ত বিচাৰিছোঁ আৰু আছে ঠিকে চলি আছে দেখিলোঁ SDRF-এ মানে ভাল ধৰণেই বিচাৰি আছে তেখেতসকলে সফল হোৱা নাই যদিও বা গাফিলতি কৰা নাই মই বিচাৰিম হয় লাইফ জেকেট দেখা নাই মই নিজেও গৈছোঁ বহুবাৰ গৈছোঁ মই ঘৰত লাইফ জেকেট আমাকো দিয়া নাই আমি নিজে উঠি গৈছোঁ গতিকে নাই বুলিয়ে কয় আমিও তেনেকৈ জীৱনটো মানে মাছ পাৱত মানে আমি ভয় কৰোঁ আমি এদিন যাওঁ কাৰণে বহুত ভয় খাওঁ আৰু এওঁলোকে হয়তো সদায় অহা যোৱা কৰে ভয়টো নোহোৱা হৈছে কিন্তু যিদিনা ঘটি যায় তেতিয়া দুখ লাগে আমি আটাই এতিয়া হাজাৰ মানুহ ইয়াত উপস্থিত হৈ আছে আমিতো একো কৰিব পৰা নাই তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পৰা নাই উঠাই নিব পৰা নাই গতিকে আমি এইখিনি তদন্ত বিচাৰিছোঁ আমি এদিন যাওঁ ভয়ে যাওঁ তেতিয়াও পোৱা নাই সুৰক্ষা পোৱা নাই এই সুৰক্ষাটো কোনে দিব চৰকাৰে দিব লাগিব প্ৰশাসনে চাব লাগিব গতিকে এইখিনি চৰকাৰে লাগিব সুৰক্ষা মানুহৰ জীৱনৰ সুৰক্ষা আমি এনে ঢাকঢোল বজাই থাকিলে নহ'ব নহয় মানুহৰ জীৱন গুচি যোৱাৰ পিছত দুদিন আমি হাল্লা কৰিম ইটো কৰিম সেইটো নহয় আৰু ইয়াত অসমত কেনেকুৱা হৈছে কেইটামান জীৱন যোৱাৰ পিছতে সেইটো ব্যৱস্থা লোৱা হয় এখন দলং ভাঙি পেলাই গাড়ী এখন পৰি মানুহ মৰাৰ পিছত দলংখন নিৰ্মাণ হয় এনেকুৱা ব্যৱস্থা হৈ আছে আমি আগতীয়াকৈ কৰিবলৈ নাযাওঁ এতিয়াও বিচাৰিছোঁ এনেকুৱা ঘটনা আজিয়ে নহয় বহুত হৈ আছে মাজে মাজে হৈ থাকে বছৰৰ বাৰিষাত 2-3টা ঘটনা হৈয়ে আছে গতিকে ইয়াৰ ভাল ধৰণে তদন্ত কৰে আৰু ভৱিষ্যতত যাতে এনেকুৱা ঘটনা নঘটে ভাল ব্যৱস্থা ল'বলৈ মই আহ্বান জনাইছোঁ ইয়াৰ জৰিয়তে যোৱাকালি যিবোৰ নাও দুৰ্ঘটনা হৈছে সেইটোতে মানে প্ৰশাসনৰ বহুত দুখ আছে কাৰণ নাওখনৰ কেপাচিটি আছিল মাত্ৰ 30 জন তেওঁলোকে নাওখনত তাৰমানে একেবাৰে 150 তাৰে এবাব খালি ল'ৰা ছোৱালীহে দিছে কিন্তু ডাঙৰ মানুহ নাছিল দুৰ্ভাগ্যবশতঃ নাওখন মাজত তাৰমানে এক্সিডেণ্ট হৈ গ'ল তাৰোপৰিও যিখিনি লেচি আছে ইয়াৰ লেচিৰো বহুত দুখ আছে তাৰমানে যিবোৰ না ইয়াত খুব কমজোৰি না দিয়ে ভাল না ইয়াত নিদিয়ে তাৰপিছত তেওঁলোকৰ বহুত ডিমাণ্ড শুনিছোঁ আৰু যিখন নাই এক্সিডেণ্ট হৈছে ৰাইজে বহুত বাৰ কৈছে আনকি মোৰ ভাইটিও কেইবাবাৰ কৈছে বোলে নাওখন অলপ দুৰ্বল তহঁতে নাওখন ভাল কৰক কিন্তু তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই একো নাই নাওখনত আনকি এটা ৰছী যে থাকিব নাই একো নাছিল কিন্তু মোৰ সৰু ভাইটি আছিল গফুৰ আলী তেওঁৰ বয়স 38 তেওঁ এজন মেডিকেলত তাৰমানে মাষ্টাৰৰ লগত কাম কৰিছিল আনকি তেওঁ এজন গায়ক আছিল গান গাইছে হয় কিন্তু তেওঁ যেতিয়া নাৱত উঠি আহিছিল তাৰ ল'ৰাজন আছিল তেওঁ ল'ৰাজনক উদ্ধাৰ কৰিছে আৰু 4-5 জনক তেওঁ নিজে উদ্ধাৰ কৰিছে পিছত 3 জন না কেইজন আছিল তেওঁলোকৰ গফুৰক বহুত সাবটি মাৰি ধৰিলে সাবটি মাৰা ধৰত ল'ৰাৰ সন্মুখত মোৰ ভাইটিটো পানীৰ তলত লাহে লাহে ডুবি গৈছে সেইটো এতিয়া মোৰ ভাইটি আছিল আৰু 3-4 জন বোলে মোৰ ভাইটিক বোলে সাবটি ধৰিছিল মোৰ ল'ৰা কোৱা হিচাপে মোৰ ভতিজা কোৱা হিচাপে গফুৰৰ ল'ৰা কোৱা হিচাপে সেই হিচাপে পানীৰ তলত লাহে লাহে ডুব গৈছে কিন্তু নাৱৰীয়াই তাৰমানে আগতে পলাই গ'ল নাৱৰীয়া নাওখন থৈ কিনে পলাই গৈছে কিন্তু নাৱত কোনো লাইফ বোট নাছিল বা
একো নাছিল নাৱত লাইফ জেকেট নাছিল কোনো আছিল আনকি এটা ৰছীও নাছিল নাওখনত গতিকে মই আপোনালোকৰ মাধ্যমত মই এইখিনি জনাওঁ ইয়াৰ লেচি যিজন আছে ইয়াৰ উচিত ব্যৱস্থা কৰিব লাগে ইয়াত কি কাৰণত এনেকুৱা কমজোৰি না দিয়ে ইয়াত তাৰপিছত পাৰিলে ইয়াত তাৰমানে ভাল এখন কি কাৰ দুখৰ কাৰণে হৈছে এইটো মই ভাবোঁ লেচিৰ তদন্ত বিচাৰিছোঁ ইয়াৰ মাধ্যমত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে আপোনালোকৰ মাধ্যমত জনাওঁ ইয়াৰ উচিত এটা তদন্ত কৰক ভৱিষ্যত মোৰ যাতে ভাইটিৰ দৰে আনকি মোৰ যিবোৰ বাচ্চা মৰি গ'ল তেওঁলোকৰ দৰে দুনাই যাৰ নহয় এনেকুৱা ঘটনা কিন্তু ইয়াত কিন্তু ৰাইজে কৈছিল বহুত কৈছে বোলে নাওখন ভাল কৰক নাওখন ভাল কিন্তু ভাল কৰা নাছিল তেওঁলোকে তেনেকৈ চাওক ইয়াত ভাল ভাল না আছে কিন্তু সেই ভাল না নিদিয়ে বহুত না আছে আপুনি চাইছে বহুত ডাঙৰ ডাঙৰ না আছে কিন্তু সেইবোৰ না নিদিয়ে সেই সৰু সৰু না দিয়ে লেচিৰ তাৰমানে এইটো তাৰমানে তেওঁলোকৰ এটা কি যে পাক আছে এইটো তেওঁলোকৰ কি যে ৰাজনীতি আছে ইয়াত একচুৱেলি কিন্তু মই নাজানো আচ্ছা গপুৰৰ ল'ৰাজন বাচিছে তেওঁৰ বয়স এইবাৰ তেওঁ ক্লাছ 1ত তেওঁ মেহতাব লেখে মেহতাব তেওঁ বাচিছে তাৰ লগতে 5জনক তেওঁ বচাইছে তাৰপিছত আৰু নাৱৰ পৰা তাৰমানে জাপ মাৰি আৰু 2-3জনক যেতিয়া ধৰিব গৈছে তেওঁক এনেকুৱা গব মাৰি ধৰিছে আৰু তেওঁ উদ্ধাৰ হ'ব নোৱাৰিলে আনকি আজি 3 বছৰ আগত এই একে দুৰ্ঘটনা হৈছিল এইখনতে ইয়াতে হৈছিল কিন্তু অলপ ওচৰত আছিল কিন্তু গফুৰে সেইখন নাৱত আছিল তেওঁ তেতিয়া বহুত ল'ৰা ছোৱালীক বচাইছে আজি 4 বছৰ আগত এনেকুৱা ঘটনা ঘটিছে ইয়াত এই পেৰাধৰা এখন মেডিকেল আছে এই পেৰাধৰা ওচৰতে সেই মেডিকেলত মাষ্টাৰত কাম কৰিছে ৰেগুলাৰ অস্থায়ী হিচাপে কাম কৰে হয় এইটো দুৰ্ভাগ্যজনক কথা বহুত আৰু আমাৰ ইয়াতে প্ৰথম নাও দুৰ্ঘটনা হৈছে গতিকে ইয়াতে হয়তো 3জন ব্যক্তি মৰা বুলি অলৰেডি আমি সবে গম পাইছে মিডিয়াৰো গম পাইছে 3জনে নিখোজ এতিয়ালৈকে হয়তো ডেড বডি পোৱা যোৱা নাই বিচাৰি আছোঁ এতিয়ালৈকে বিচাৰি হয়তো প্ৰশাসনৰ পৰা যিখিনি বিচাৰিব লাগে ৰাতিপুৱা 6টাতে প্ৰশাসনে হয়তো মোকালমা উচি আহি হয়তো আপোনাৰ বুঢ়ী মেচিন লগাই দি থৈ গৈছে বিচাৰি আছে এতিয়ালৈকে কোনো সন্ধান পোৱা নাই ইয়াৰ কাৰণে হয়তো এইটো ঘটনাৰ কাৰণে হয়তো মেইন দোষী বুলি ভাবোঁ আমি ডিপাৰ্টমেণ্টৰ যিখিনি অফিচাৰ ইয়াতে আছে গোটেইখিনি গাফিলতি আৰু আজিৰ ডেটলৈকে ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে আমি যিখিনি হয়তো পাব্লিকৰ পৰা কৈছোঁ যে ইয়াতে এখন ৰাতিপুৱাই নাও পঠাইছে চাব নাওখনত কোনো ধৰণৰ মানে লাইফ জেকেট নাই কোনো হেৰি নাই নাওখন মানে সৰু নাও গতিকে প্ৰশাসনক আমি বাৰে হয়তো কৈ আছোঁ ডিপাৰ্টমেণ্টক কৈ আছোঁ ইঞ্জিনিয়াৰক কৈ আছোঁ ইনচাৰ্জক কৈ আছোঁ তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আজিলৈকে অলৰেডি 3জন আমাৰ মাজৰ পৰা 3জন অলৰেডি নায়ে আৰু যদি ডিপাৰ্টমেণ্টে গাফিলতি কৰে ধৰক আৰু ভৱিষ্যত আৰু কোনোবা এজন এনেকুৱা হ'ব আমি সেইটো বিচাৰা নাই হয় তদন্ত হোৱাটো আমি নিশ্চয় বিচাৰিম কিয় নিবিচাৰিম তদন্ত হ'ব লাগে কাৰণ ইমান চাওক 300-400 ল'ৰা ছোৱালী কোনো ধৰণৰ টিকেট নাই নাওৰ লাইচেন্স নাই কোনো ধৰণৰ লেচি ইয়াতে নাথাকে মানে ধৰক মানে সৰু ল'ৰাবিলাকক দি নাৱত থৈ দিয়ে নাই নাথাকে নাৱৰীয়াবিলাক ঠিক নহয় লেচি ঠিক নহয় আপোনাৰ ধৰক এই যিবিলাক ডিপাৰ্টমেণ্টৰ মানুহ আমাৰ ইয়াতে থাকে আহি কিনে মানে চাহ একাপ খাই গুচি যায় তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নাই কথাত 1 নম্বৰত ডিপাৰ্টমেণ্টৰ দোষ দিম আৰু লেচিবিলাক তো 1 নম্বৰ দোষ তেওঁলোকৰ মই মতালি তেওঁলোকৰ নিজাববীয়াকৈ তেওঁলোকে নাওটো চলাই থাকে ৰাইজৰ কোনো ধৰণৰ সুবিধাৰ কথা ক'লে তেওঁলোকৰ তাতে দাম নাই ৰাইজৰ 3জন নিখোজ হৈ আছে 2জন স্কুলৰ ছাত্ৰ এটা 9ৰ মাজিদুল হক মোৰ মামাৰ ল'ৰা আৰু আৰিয়ান ইছলাম এটা আছে সেইটো আমাৰ ৰিলেটিভৰ মানুহ আৰু আব্দুল গফুৰ তেওঁ আমাৰ মেডিকেল পেৰাধৰা যিটো ৰিফাৰেণ্ট মেডিকেলৰ 4 গ্ৰেডৰ কৰ্মচাৰী তেওঁ মোৰ ভাই হয় তেখেতে কণ যিখিনি ল'ৰা আছিলে তেওঁলোকে পৰি যোৱাত তেখেতৰ ল'ৰাও আছিলে তেওঁ অভিভাৱকহে তেওঁৰ ল'ৰাও স্কুলত আহি আছিলে তেওঁৰ ল'ৰাকো উঠাইছে আন বেলেগ ধৰক বাচ্চা যিখিনি আছিল সেইখিনি উঠাই কিনে সি নিখোজ হৈছে
মোটামুটি 100 পৰা 150 মানুহ আছিল 100 পৰা 150 মানুহ প্ৰতিদিনে অহা যোৱা কৰে আমাৰ এই আমাৰ যেটো পেৰা ধৰা নদীয়া কলতলি এই যেটো চৰ এটো বৃহৎ এটা চৰ ইয়াতে মোটামুটি 4,000-5,000 মানুহ আছে পেৰা ধৰবাৰ কল আহিছিল পেৰা ধৰাৰ পৰা স্কুলত আহি আছিল যেনেকৈ পেৰা ধৰা হাই স্কুল লাৰকুছি জনতা স্কুল লাৰকুছি বাৱনবুৰী হাই স্কুল দৌলাহাল হাই স্কুল তাৰ পিছত আপোনাৰ জাতীয় বিদ্যালয় এমই স্কুল বিলাক আছে গোটেই মানে গোটেই স্কুলৰ ছাত্ৰ আমাৰ পেৰা ধৰাত হাইয়েষ্ট ছাত্ৰ তাৰ মানে তাত কোনো বিদ্যালয় নাই তাতে এলপি স্কুল আছে কোনো ধৰণৰ হাই স্কুল নাই বা কোনো প্ৰাইভেট স্কুল নাই সৰকাৰি স্কুল এলপি স্কুল আছে 2-3খন আছে এলপি স্কুলত ধৰক এলপি স্কুল পাছ কৰি হাই স্কুলত আহিব লাগে তেতিয়াতো এনেও আহিব লাগে পাৰে CTC আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই অসম আৰু অসমীয়াৰ গৌৰৱ আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে